আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 ৰ পৰা আলোচনা কৰিম 5.3 টো হৈছে কুৱেশ্যন নম্বৰ 1 টো তলৰ সমান্তৰ প্ৰগতিৰ আমি যোগফল নিৰ্ণয় কৰা আগতে মই যেতিয়া সমান্তৰ প্ৰগতিৰ ধাৰণা দিছিলো তেতিয়া মই ইয়াৰ যোগফলৰ কেনেকৈ কৰে যোগফলৰ ফৰ্মুলাটো দিছিলো তথাপি ইয়াত মই লিখিছো কি আছিল আমাৰ s মানে আমাৰ সাম যোগফল n/2 twice a plus n-1 d আৰু এটা আছিল s equal n/2 a plus a n আছিল আকৌ n/2 a plus l আছিল আমাৰ এটো আছিল ফৰ্মুলাটো তিনটা ফৰ্মুলা মই দিছিলো সূত্র ইয়াত প্ৰশ্ন অনুযায়ী আমাৰ ইয়াত কোনটো কৰিব এই তিনটাৰ পৰা আমি বহাই দিব লাগে এতিয়া আমাৰ ইয়াত a মানে আছে প্ৰথম পদ d মানে আধাৰণ অন্তৰ n মানে কেইটা পদ আৰু s মানে আমাৰ যোগফল আৰু ইয়াত আকৌ n মানে আছে nতম পদটো হেকৰ পদ বা l আছে হেকৰ পদ বা nতম পদ একে মিনিং আমাৰ এতিয়া সো আমি কি কৰো প্ৰথমটো আমি চাও কুইজ প্ৰশ্নটো 2 7 12 10টা পদলৈ উলিয়াব কৈছে তেনেহলে আমাৰ ইয়াত প্ৰথমটো কিমান আছে ইয়াৰ অকল জাস্ট ফৰ্মুলা বাই হাত কৰি থব লাগে তাৰপৰা ক্যালকুলেশন কৰিলে আমাৰ ৰিজাল্টটো ওলাই যাব এই ইকুৱেল আমাৰ কি 2 প্ৰথম পদ d কিমান হ'ব 7 - 2 কিমান হ'ল আমাৰ 5 হ'ল আৰু 10টা পদলৈ মানে n ইকুৱেল টু আমাৰ 10 দিয়া আছে তেতিয়া আমাৰ যোগফল কি আছিল s equal to n/2 twice a plus n-1 d ইয়াত পৰিলে আমাৰ প্ৰথমটোত পৰিলে কাৰণ ইয়াত an বা l দিয়া নাই এখানে আমাৰ n a d পাইলো এখানে আমি ইয়াত বহালো এটা সব মানখিনি বহাই দিম 10/2 2 into a এর ভ্যালু 2 n এর ভ্যালু 10 - 1 d এর ভ্যালু আমাৰ 5 কিমান হ'ব 2 ৰে 2 5 টাইম গল 5 2 2 4 plus 10 - 1 9 into 5 কিমান হ'ব 4 9 into 5 45 45 plus 4 কিমান হয় আমাৰ 49 আকৌ 5 into 49 কিমান হ'ব আমাৰ 245 এটা আমাৰ आंसर জাস্ট এটা আমি ক্যালকুলেশন কৰি উলিয়াব লাগে নেক্সট আমি 2 নম্বৰ প্ৰশ্নটো চাও 2 নম্বৰ কি আছে -37 -33 -29 এটা 12টা পদলৈ এনেহলে আমাৰ a কিমান দি আছে -37 d কিমান হ'ব -33 মাইনাস আকৌ -37 আছে এনেহলে কিমান হ'ব -33 মাইনাস প্লাস 37 কিমান হৈছে আমাৰ -37 প্লাস 37 4 আৰু n ৰ মান কিমান আছে আমাৰ 12টা দিয়া আছে এটাকে আমাৰ যোগফলটো কি আছিল এটো আছিল আমি বহাই দিম তে n ৰ ভ্যালু আমাৰ 12/2 a এর ভ্যালু -37 মাইনাস থাকলে ব্র্যাকেট দি লবা সুবিধা হয় আৰু n ৰ ভ্যালু আমাৰ 12 -1 d এর ভ্যালু আমাৰ 4 পালো কিমান হল আমাৰ 2 ৰে 12 6 টাইম 6 2 into -37 -74 plus 12 - 1 11 into 4 কিমান হ'ব 6 into -74 11 into 4 44 6 into -74 plus 44 কিমান হ'ব -36 into -30 কিমান হ'ল আমাৰ -180 এইটো আছে আমাৰ आंसर তেনেকৈ আমি ক্যালকুলেশন কৰিব লাগে নেক্সট আকৌ আমাৰ 3 নম্বৰটো চোৱা 0.6 1.7 2.8 একটা পদলৈ বুলি কৈছে তেনেহলে আমাৰ প্ৰথমটো কিমান আছে আমাৰ a equal to 0.6 d equal to কিমান হ'ব 1.7 minus 0.6 কিমান হ'ব আমাৰ 1.1 আৰু n কিমান দিয়া আছে আমাৰ 100টা পদ দিয়া আছে তেতিয়াহলে আমাৰ কি হ'ব s equal to by sn n/2 2a plus n minus 1 d
এনৰ ভেলু 100 by 2 এৰ ভেলু 0.6 প্লাস এনৰ ভেলু 100 minus 1 ডিৰ ভেলু আমাৰ 1.1 2 100 আমাৰ কিমান গল 50 and 2 into 0.6 1.2 plus 100 minus 1 99 into 1.1 তেতিয়া কিমান হল আমাৰ 51.2 plus 99 into 1.1 কিমান হল আমাৰ 108.9 এতিয়া 50 into 1.2 plus 108.9 কিমান হল আমাৰ 110.1 equal to আমাৰ 53 into কৰিলে কিমান হয় 5505 এটো হৈছে আমাৰ answer এতিয়া আমাৰ next to চোৱা 6 নম্বৰটো কি আছে আমাৰ 1/15 1/12 1/10 কেটা 11টা পদলৈ বুলি কৈছে এটা প্ৰথম তো আমাৰ কি আছে a কিমান আছে 1/15 d কিমান হ'ব আমাৰ 1/12 minus 1/15 এৰা আমি এটা লহাগু লম 12 আৰু 15 লহাগু 60 12 65 আকৌ 15 60 ডিভাইড কৰিলে 4 5 minus 4 1/60 হল এটো কি কৈছে আমি 12 আৰু 15 লহাগু 60 লৈছো 12 আৰু 60 ডিভাইড কৰিলে আমাৰ 5 হয় and 5 1 যে 5 হল আকৌ 15 আৰু 60 ডিভাইড কৰিলে আমাৰ 4 হয় ইয়াৰ 1 20 কৰিব লাগে 1 into 4 4 5 minus 4 আমাৰ 1 হয় 1/60 তাৰ পিছত আমি এনৰ মান আমাৰ কিমান 11 এটাকে আমি এটা যোগফল উলিয়াম s ইকুৱেল আমাৰ n/2 2a plus n minus 1 d এটা এনৰ ভেলু আমাৰ কিমান আছিল 11/2 এৰ ভেলু আমাৰ 1/15 plus এনৰ ভেলু 11 minus 1 d এর ভেলু 1/60 এটা কি হবে আমার 11/2 2 1 * 2/15 11 into 1 11 minus 1 10 10/60 মানে 0 0 এটো ক্যান্সেল গল 1/6 থাকিলে এটা কিমান হবে আমার 11/2 15 আৰু 6 ৰ আমাৰ লহাব কিমান হয় 30 হয় তেনেলে 15 ৰে 30 ক হৰণ কৰিলে 2 এই 2 টো কাৰ লগত ইনটু হবে এটো 2 লগত কিমান হবে 2 2 যা 4 আপো 6 ৰে 30 ডিভাইড কৰিলে 5 হয় এই 5 টো এই 1 টো লগত ইনটু হবে কিমান হবে 5 তেনেলে কিমান হয় 11/2 4 plus 5 9/30 তেনেলে কিমান হয় 9 and 3 रे 9 3 टाइम एटो आमा 10 गल আর ক্যান্সেল না যায় কিমান হবে 11 into 3 33 2 into 10 20 আমি যোগফল কিমান পালো যোগফল 33/10 এটো আমাৰ आंसर ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ আলোচনা কৰিম আজিৰ ভিডিঅত আমি ক্লাস 10 থকা চেপ্টাৰ 5.3 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.3 2 নম্বৰ